জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। মই ক্লাছ 7ৰ ছায়েন্সৰ লেচন 2টো মই বুজাই দিম। গোটেইকেইটা কুৱেশ্যন এটা ভিডিঅ'টো মই কৰাই দিম। নিউট্ৰিশ্যন ইন এনিমেলছ ক্লাছ 7ত মেথছৰ আৰু ছায়েন্সৰ বুকবোৰ ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইটাতে দিছে, কিন্তু তোমালোকে ইংলিছ মিডিয়ামটো বেছি কৰিব চেষ্টা কৰিবা, কাৰণ ভৱিষ্যতলৈ তোমালোকৰ বাবে ভাল হ'ব, ইংলিছটো বেছিকৈ জানিবা। গতিকে যিহেতু আজিকালি বেছি ইংলিছতে গুৰুত্ব দিয়া হয়, ইংলিছটোৱে বেছি চলে, সেইবাবে তোমালোকে যাতে এতিয়াৰ পৰা পাৰ্গত হৈ যোৱা। আৰু এটা কথা কৈ দিছোঁ, তোমালোকৰ বাবে ভালহে হৈছে চৰকাৰী স্কুলতে মানে কম খৰচতে ইংলিছ মিডিয়ামটো পাই গৈছা, নহ'লে প্ৰাইভেটত পঢ়িব গ'লে কিমান খৰচ হয় নে নহয়। গতিকে চৰকাৰীতে ইংলিছ মিডিয়ামটো যদি পাই গৈছে তোমালোকৰ বাবে আৰু বেছি ভাল। আমাৰ সময়তো নাছিলে, আমি এনেকৈ পঢ়িছোঁ, আছামিজ মিডিয়ামতে পঢ়িছোঁ। গতিকে তোমালোকৰ বাবে বহুত ভাল হৈছে। গতিকে তোমালোকে ইংলিছটোৱে পঢ়িবলৈ চেষ্টা কৰিবা। আৰু মই ইংলিছটো কুৱেশ্যন আনচাৰ ইংলিছতে দিম, কিন্তু অসমীয়াত কৈ যাম, যোনখিনি মানে বুজাব লগা কথা সেইখিনি মই বুজাই যাম। গতিকে পলম নকৰি ভিডিঅ'টো 1 নম্বৰটো কি কৈছে, ফিল ইন দ্য ব্লেংকছ দিছে, খালী ঠাই দিছে। ইয়াতে এই নম্বৰটো কৈছে দ্য মেইন ষ্টেপছ অফ নিউট্ৰিশ্যন ইন হিউমেনছ। হিউমেন মানে কি, আমি মানুহে মানে নিউট্ৰিশ্যন পাবলৈ আমাক কি লাগে, প্ৰথমতে কি লাগে, খাব লাগে। তাৰপিছত খোৱাখিনি কি হয়, ডাইজেষ্ট হয়, হজম হোৱাখিনি কি এবজৰ্ব হয়, মানে যোনখিনি শোষণ হয় নে নহয়। তাৰপিছত এছিমিলেশ্যন হয়, যোনখিনি লাগে আমাক সেইখিনি দৰকাৰ হয়, বাকীখিনি যোনখিনি নালাগে সেইখিনি কি হয়, ইজেশ্যনৰ জৰিয়তে আমাৰ ওলাই যায়, হয়। প্ৰথমতে আমি খাওঁ, ভিতৰত সোমাই, সেইটো কি কয়, ইনজেশ্যন। গতিকে এইটো লিখি দিওঁ, ইনজেশ্যন। এইটো। আৰু তোমালোকে যদি ফিল ইন দ্য ব্লেংকছ এনেকৈ আহে, প্ৰথমতে ৱৰ্ডটো লিখি ল'বা, তাৰপিছত তলত আঁচ দিবা, কাৰণ কিমানখিনি ঠাই লাগিব গম পোৱা নাযাব। ইনজেশ্যন, তাৰপিছত ডাইজেশ্যন। নেক্সট হ'ব এবজৰ্পশ্যন, যোনখিনি এইটো এছ হ'ব দেই, SORPTION, এবজৰ্ব নহয় দেই, বি নহয়, এবজৰ্পশ্যন। এইটো কেতিয়াবা বি বুলি তোমালোকে লিখি দিব পাৰে, কিন্তু মনত ৰাখিব এইটো পি হ'ব, এছিমিলেশ্যন। তাৰপিছত মিলেশ্যন, LATION, অ'কে, এছিমিলেশ্যন। নেক্সট হ'ব ইজেশ্যন, EGESTION, ইজেশ্যন, অ'কে। এইটো এনচাৰ আমাৰ কমপ্লিট হৈছে। নেক্সট বি নম্বৰটো আছে দ্য লাৰ্জেষ্ট মানে ডাঙৰ গ্লেণ্ড ইন দ্য হিউমেন বডি ইজ। সকলোতকৈ চবতছে ডাঙৰ মানুহৰ মানে ভিতৰত থকা চবতছে ডাঙৰ গ্লেণ্ডটো কি হয়, গ্লেণ্ডটো হ'ল লিভাৰ। চি নম্বৰটো দ্য ষ্টমাক ৰিলিজ হাইড্ৰক্লৰিক এচিড এণ্ড, ষ্টমাকে ৰিলিজ কৰে কি, হাইড্ৰক্লৰিক এচিড ৰিলিজ কৰে, এণ্ড ডেজ জুইচেছ হুইচ এক্ট অন ফুড। পৰা হজম হ'বলৈ মানে কি হয়, ষ্টমাকৰ পৰা এটা হাইড্ৰক্লৰিক এচিড হয়, আৰু সেইখিনি কি হয়, আৰু ডাইজেষ্টিভ জুইচেছ মানে ৰিলিজ হয়। ষ্টমাকত কি হয়, হাইড্ৰক্লৰিক এচিড, ষ্টমাকৰ পৰা হাইড্ৰক্লৰিক এচিড আৰু ডাইজেষ্টিভ জুইচ ৰিলিজ হয়, যিবোৰ হুইচ এক্ট অন ফুডৰ লগত এক্ট কৰি আমাৰ কি হয়, হজম হয়, অ'কে। সেইটো হ'ব ডাইজেষ্টিভ TIVE, ডাইজেষ্টিভ জুইচ হুইচ এক্ট অন ফুডৰ লগত এক্ট হয়, মানে মিলি যায়। ডি নম্বৰটো হ'ল দ্য ইনাৰ ৱাল অফ দ্য স্মল ইণ্টেষ্টাইন হেজ মেনি ফিংগাৰ লাইক আউটগ্ৰথ কল্ড। স্মল ইণ্টেষ্টাইন মানে আমাৰ যোনটো ভিতৰৰ পাচনতন্ত্ৰ আছে, সেই পাচনতন্ত্ৰৰ কিছুমান পাৰ্ট আছে নহয়। তোমালোকক ইয়াৰে কুৱেশ্যন নম্বৰ 12ত, হয়তো 12 মানে 13তে এটা পিকচাৰ দিছে, অথবা বুকতে কুৱেশ্যনৰ পিছফালে পিকচাৰ দিছে। সেই পিকচাৰটো তোমালোকে পাৰ্টবোৰ নাম লিখিব লাগিব। সেই পাৰ্টবোৰৰ নাম যেতিয়া সৰু যোনটো এনেকুৱা সৰু যোনটো পাইপৰ নিচিনাকৈ থাকে, সেইটো কি কয়, স্মল ইণ্টেষ্টাইন হেজ মেনি ফিংগাৰ, আৰু সেইখিনিত কি থাকে, মেনি ফিংগাৰ লাইক আউটগ্ৰথ থাকে। আৰু সেইবোৰক কি কয়, মানে সেই মানে স্মল ইণ্টেষ্টাইনতে কিছুমান ফিংগাৰ লাইক আউটগ্ৰথ থাকে, আৰু সেইবোৰক কি কয়, ভিলাই কয়। ভিলাইৰ কুৱেশ্যন আনচাৰো আছে 5 নম্বৰ কুৱেশ্যনটো। সেইটো যদি হোৱাট ইজ ভিলাই যদি এইটো লিখিব পাৰে লিখিবা, আৰু শ্বৰ্টকাটকৈ মই এটা লিখাই দিম, সেইটো চাবা। গতিকে ভিডিঅ'টো তোমালোকে চাই থাকিবা। নেক্সট হ'ল ই নম্বৰটো এমইবা ডাইজেষ্ট ইটছ ফুড ইন দ্য, এমইবাৰ ফুডছবোৰ ক'ত ডাইজেষ্ট হয়, অ'কে। এমইবা ডাইজেষ্ট ইটছ ফুড, এমইবাৰ ফুডবোৰ ক'ত ডাইজেষ্ট হয়, তেলত। ফুড ভেকুলে। আৰু এইটো চোৱা, যোনটো ডি নম্বৰটো ক'লোঁ, ডি নম্বৰটো কি কৈছে, ফিংগাৰ লাইক আউটগ্ৰথ মানে এনেকুৱা যোনটো আমাৰ বিলাই থাকে, এনেকুৱা ধৰণৰ
এনেকুৱা ধৰণৰ থাকিব এনেকুৱা ধৰণৰ থাকে আৰু এই বস্তুটো যোনটো ওলাই থাকে ফিংগাৰৰ নিচিনা আউটগ্ৰোথছ হেতুৱে হ'ব ফিংগাৰ লাইক আউটগ্ৰোথছ ওকে এটোৱে হ'ব আউটগ্ৰোথছ এটো এনেকুৱা ধৰণৰ ওলাই থাকে আৰু বিলাই হয় নেক্সট আমাৰ 2 নম্বৰটো মাৰ্ক টি ইফ দ্য স্টেটমেন্ট ইজ ট্ৰু এণ্ড ফলছ ইফ দ্য স্টেটমেন্ট মানে ফলছ হলে এফ লিখিব লাগিব ট্ৰু হলে ট্ৰু লিখিব লাগিব ট্ৰু হলে টি লিখিব লাগিব Digestion of starts in the stomach মানে stomachৰ startsবোৰ যোনবোৰ চেটহাৰ আছে হেবোৰ গপেলা startsবোৰ যোনবোৰ আছে হেবোৰ digestion ক'ত হয় stomachত গৈ digestion হয় stomachত নহয় stomachৰ পৰা আমি অলৰেডি পঢ়িলো সি নম্বৰটো যোনটো পঢ়িলো stomachৰ পৰা হাইড্ৰক্লৰিক এসিড ডাইজেষ্টিভ জুইচ ৰিলিজ হয় তাৰ পিছত গপেলা ৰিলিজ হোৱাৰ পিছত কি হয় হেতু ফুডৰ লগত এক্ট হোৱাৰ পিছত হজম ক'ত হয় স্মল ইন্টেষ্টাইনত হয় গতিকে এটো ফলছ কথা কৈছে এফ হ'ব আনসাৰটো হ'ব এফ okay next b number 2 the tongue helps in mixing food with tongue মুখখন জিভাটো জিভাৰ কিহৰ লগত কি ফুডক মিক্স কৰিবলৈ আৰু কিহক লগত মানে হেল্প কৰে মানে টাংগৰ লগত আৰু কোনটো বস্তু থাকে ফুডবোৰ মিক্স হ'বলৈ ওকে সালাইভাটো থাকে মুখৰ ভিতৰত থাকে সালাইভাটো হৰু এটা ওলাই আহে মুখখন মেলিলে হৰুকে এনেকে দীঘলকে জিভা নিচিনাকে এটা ওলাই আহে হেতু হল গতিকে এটো হ'ব ট্ৰু নেক্সট হ'ব the gall bladder temporarily stores bile মানে gall bladder টো বাইলতে থাকে আৰু এই gall bladder টো কিহত থাকে gall bladder টো লিভাৰত থাকে এটো হ'ব ট্ৰু the ruminants break back salad grass onto their mouth ruminants মানে কি ruminants মানে যোনবোৰ কেটেল আছে বিয়েৰ আছে এনেকুৱা ধৰণৰ গৰুৰ জাতীয় বস্তু হেবোৰক কয় ruminants আৰু হেবোৰে কি কয় গ্ৰাছবোৰ ঘাবোৰ খায় মুখেৰে খায় মানে সুবাই খায় সুবাই stew it for some time মানে বহুত সময় সুবাই লাহে সুবাই খায় ruminants বোৰে গ্ৰাছবোৰ এটো সঁচা কথা কৈছে এটো হ'ব ট্ৰু 3 নম্বৰটো টিক মাৰ্ক দিব লাগিব চাৰিটাকে অপচন আছে কোৱেশ্চনটো কি হৈছে ফেট ইজ কমপ্লিটলি ডাইজেস্ট ইন দা ফেটটো কোট ডাইজেস্ট হয় স্মল ইন্টেষ্টাইনত ডাইজেস্ট হয় নেক্সট বি নম্বৰটো water from the undigested food is absorbed mainly in the মানে যোনবোৰ ডাইজেস্ট নহয় undigested foodৰ পৰা যোনটো water আহে হেতু কি হয় absorb কোট হয় আমাৰ absorb কোট হয় লাৰ্জ ইন্টেষ্টাইনত absorb হয় কাৰ্বোহাইড্ৰেটবোৰে কিহক ডাইজেস্ট কৰে সুগাৰক ওকে প্ৰটিনছবোৰে কিহক ডাইজেস্ট কৰে এমিনো এসিড তাৰপিছত প্ৰটিনছবোৰ কেনেকুৱা ধৰণৰ বস্তু ডাইজেস্ট কৰে এমিনো এসিড মানে এটো এমিনো এসিড এটা কেমিক্যাল পদাৰ্থ হয় তাৰপিছত ফেটছৰ লগত কোনটো ফেটি এসিড এণ্ড গ্লাইচেৰল ওকে এই তিনটা মিলাই দিলো এটা 5 নম্বৰটো কোৱেশ্চন 5 6 7 8 এইকেইটা কোৱেশ্চন মই তোমালোকক আনসাৰবোৰ দি দিম আৰু বুজাই দিম আৰু তোমালোকে ভিডিওবোৰ লাইক নকৰা প্লিজ লাইক কৰি দিবা তোমালোকে যদি অলপ হলো সহায় হয় কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো কি কৈছে হোৱাট আৰ বিলাই অলৰেডি মই ফিল ইন দা ব্ল্যাঙ্কস কৰাতে মই বুজালৈ বিলাই মানে কি হোৱাট ইজ देयर লোকেশন এণ্ড ফাংচন বিলাইবোৰ কি আৰু ক'ত থাকে লোকেশন মানে ক'ত থাকে আৰু হিয়তৰ কাম কি ওকে বিলাই বুলি লিখি তাৰ পিছত আমি সেন্টেন্সটো দিছো সোৱা তোমালোকে ফিল ইন দা ব্ল্যাঙ্কস এটো বিলাইৰ হেৰিটো বিলাইৰ ডেফিনিশনটো আছে হেটো অলপ দীঘল আছে যদি হেটো কৰিব বিচাৰে হেটো কৰিবা আৰু যদি এটো কৰিব বিচাৰে এটো কৰি বিলাই আৰু তা ফিংগাৰ লেগ প্ৰজেকশন বিলাইটো কেনেকুৱা ধৰণৰ থাকে আঙুলি ফিংগাৰ মানে কি আঙুলি দৰে থাকে একে মই দেখালো নহয় তোমালোকে পিকচাৰটো চাবা এনেকুৱা ধৰণৰ থাকিব আৰু এই বস্তুটো ফিংগাৰৰ যোনটো থাকে ফিংগাৰ লেগ ফিংগাৰৰ দৰে থাকে হেতুৱে হ'ব বিলাই ওকে কোৱেশ্চনটো লিখিব লাগিব যেহেতু এই তিনটা কোৱেশ্চন অলৰেডি আছে এটা লোকেশন এটা ফাংচন আৰু বিলাই গটিকে গুটিকেটা মই পাৰ্ট দিছো লোকেশন হল বিলাই ইজ লোকেটেড ইন দা স্মল ইন্টেষ্টাইন বিলাইটো ক'ত থাকে স্মল ইন্টেষ্টাইনত থাকে of our digestive system to system of small intestine থাকে বিলাইটো তাত থাকে ফাংশন টু কি হল বিলাই increase the surface area for absorption of the digested food ডাইজেস্ট হোৱা ফুডবোৰ এবজৰ্ব হ'বলৈ বিলাইবোৰে হেল্প কৰে তাৰ পিছত 6 নম্বৰটো হল 6 নম্বৰ হোৱাট ইজ দা বাইল প্ৰডিউস বাইলৰ ওপৰতো মই অলৰেডি ক'লো হুইচ কম্পোনেন্ট অফ দা ফুড ডাজ ইট হেল্প টু ডাইজেশন ওকে বাইল ইজ প্ৰডিউসড digest bile is produced in liver bile to produce হয় bile helps in the digestion of fats pur digest hoboloi fats pur digest hoboloi liverot কিছুমান fats হয় নহয় গতিকে হে liverত থকা fats pur digestion hoboloi bile help কৰে okay
7 নম্বৰটো কি কৈছে চোৱা নেম দ্য টাইপ অফ কাৰ্বহাইড্ৰেটছ ডেট কেন বি ডাইজেষ্টেড বাই ৰিমেনেন্স বাট নট বাই হিউমেন্স মানে এনেকুৱা এটা কাৰ্বহাইড্ৰেটছৰ নাম লিখিব দিছে কাৰ্বহাইড্ৰেটছৰ নাম লিখিব দিছে যোনবোৰ হিউমেন আমি হজম কৰিব নোৱাৰোঁ কিন্তু ৰিমেনেন্স মানে কেটেল বা বিয়েৰ আগতে ক'লোঁ সেইবোৰক কয় গৰুৰ দৰে জীৱ জন্তুবোৰ সেইবোৰে হজম কৰিব পাৰে মানে যোনবোৰে ঘাঁহ খায় অ'কে Cellulose can be digested by ruminants. Celluloseবোৰ গৰুবোৰে লাইক কেটেল বিয়েৰ এইবোৰ কি হয় যোনবোৰ ঘাঁহ খায় সেইবোৰ প্ৰাণীবোৰে কি চেলুলোজবোৰ ডাইজেশ্যন কৰিব পাৰে okay cellulose can be digested by ruminants like cattle bear etc but it cannot digested by humans celluloseবোৰ হিউমেনে আমি হিউমেন মানে মানুহে হজম কৰিব নোৱাৰে ডাইজেষ্ট কৰিব নোৱাৰে কিন্তু ruminansবোৰে পাৰে because কাৰণ the action of certain bacteria which are not present in human আমাৰ গাত কি হয় celluloseবোৰ মানে হজম কৰাৰ বেক্টেৰিয়াটো আমাৰ গাত নাই okay Next 8 number 2 why do you get instant energy from glucose খোৱাৰ পিছত আমি যেতিয়া উইক লাগে তেতিয়া গ্লুকোজ যদি খাই মানে লগে ইনষ্টেন্ট আমি এনাৰ্জি পাওঁ হেতু কিহৰ কাৰণে পাওঁ হেতু আমি গ্লুকোজ ইজ এ সিম্পল সুগাৰ গ্লুকোজ এটা কি হয় সুগাৰ হয় তোমালোকে চাবা যদি উইকনেছ লাগে তেতিয়া অলপ পানীত চেনি যদি ঘুলি খাই দিয়ে তেতিয়া তোমালোকে শক্তি পাই যাবা চাবা গ্লুকোজ ইজ এ সিম্পল সুগাৰ ইট কেন বি ইজিলি এবজৰ্ব ইন এ ব্লাড আৰু হেতু কি হয় ইজিলি এবজৰ্ব হয় তেজৰ লগত এবজৰ্ব হয় কিন্তু কি হয় ডাইজেষ্ট নহয় হজম নহয় বস্তুটো হজম নহয় ইট ডাজ নট ডাইজেষ্টেড আমাৰ হজম নহয় যোনটো বস্তু হজম নহয় হেতু বস্তু আমাৰ ব্লাডৰ লগত সোনকালে মিক্স হয় আৰু হেতু ৰিএকচনটো সোনকালে কৰে okay হেবাবে thus glucose gives instant source of energy okay একেবাৰে সৰুকে লিখাই দিছো কোৱেশ্চন আনসাৰবোৰ আশা কৰিছো তোমালোকে আনসাৰবোৰ ভালেই পাবা পঢ়িবলৈ সহজে পাবা ইমান টান ৱৰ্ড দিয়া নাই বাকি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো প্লিজ লাইক কৰি দিবা এতিয়া 9 নম্বৰটো কি কৈছে which part of the digestive canal is involved in মানে ইয়াত কেইটামান সেন্টেন্স দিছে সেই সেন্টেন্সবোৰ কিহৰ লগত কানেক্ট থাকিব মানে ডাইজেশন হোৱাত হেতু এনসাৰটো লিখিব লাগিব নম্বৰটো কি কৈছে এবজৰ্পশন অফ ফুডবোৰ এবজৰ্ব ক'ত হয় আমাৰ স্মল ইন্টেষ্টাইনত আমাৰ এবজৰ্ব হয় ওকে মানে হজম হয় হেতুকে কয় এবজৰ্ব স্মল ইন্টেষ্টাইন chewing of food মানে ফুডবোৰ ক'ত চুবোৱা হয় বাকল মানে মুখৰ যোনটো চুবোৱাৰ ঠাইটো আছে হেতু কি কয় বাকল কেভিটি কিলিং অফ বেক্টেৰিয়া ক'ত মৰে কিলিং কৰা হয় মানে ভিতৰত আমাৰ যোনটো ভিতৰত আছে বাচনতন্ত্ৰ ক'ত কিলিং কৰা হয় বেক্টেৰিয়াবোৰ কিল হয় ষ্টমাকত কিলিং অফ বেক্টেৰিয়াবোৰ ষ্টমাকত কিল কৰা হয় ওকে কমপ্লিট ডাইজেশন অফ ফুড গুটে ফুডটো ক'ত ডাইজেশন হয় স্মল ইন্টেষ্টাইনত ফৰ্মেশন অফ ফেসেস মলৰ গঠনটো ক'ত হয় লাৰ্জ ইন্টেষ্টাইন ওকে স্মলৰ পিছত লাৰ্জটো আহে তাৰ পিছত আমাৰ মলৰ দ্বাৰা আমাৰ মানে মলৰ হৈতে মলটো আমাৰ উলাই যায় লাৰ্জ ইন্টেষ্টাইন 10 নম্বৰ কোৱেশ্চনটো কি আছে ৰাইট ওয়ান সিমিলাৰিটি মানে একে থকা বস্তু কি আছে আৰু ডিফাৰেন্স মানে পাৰ্থক্য between the nutrition in amoeba and human beings okay human beings and amoeba মাজত পাৰ্থক্যটো আৰু সিমিলাৰিটি লিখিব দিছে সিমিলাৰিটি between amoeba আনসাৰটো হল সিমিলাৰিটি between amoeba and human beings প্ৰথমতে সিমিলাৰিটি বুলি লিখি দিছো সেন্টেন্সটো হেতুত কি থাকে সিমিলাৰিটিটো মানুহৰ আৰু amoeba মাজত সিমিলাৰিটিটো কি হয় both amoeba and human beings require energy to growth and maintenance of their bodies মানে মানুহৰ ডাঙৰ দিগৰ হয় গ্ৰোথ হয় না নহয় গটিকে আৰু এময়বাবোৰো গ্ৰোথ হয় আৰু দুইটাৰ মাজত এটো মানে সিমিলাৰিটি আছে একেবাৰে ইজিটোৱে লিখি দিছো next difference to কি আছে difference between amoeba and human beings in amoeba digestive juices are secreted in the food bacillus digestive juice বোৰ কিহত secreted হয় food bacillus but in মানে যোনটো হজম হয় হেতু হয় ক'ত হয় ফুড ভেকুলত হয় ইন দা বাট হিউম্যান বিংছত ক'ত ডাইজেষ্টিভ জুইচবোৰ সিক্ৰেটেড হয় ষ্টমাক স্মল ইন্টেষ্টাইন এণ্ড বাকেল কেভিটি ওকে হজমৰ যোনটো পাৰ্টটো থাকে প্ৰথমতে আমি চুবাও তাৰ পিছত কিনে কি হয় ষ্টমাকত গৈ তাৰ পিছত তাৰ পৰা কি হয় যোনবোৰ বেক্টেৰিয়া আছে কিলিং হয়
কিলিং হোৱাৰ পিছত স্মল ইন্টেষ্টাইনত যায় হেবোৰ তিনটা হিউম্যান বিংছৰ পাৰ্ট মানে ডাইজেষ্টিভ পাৰ্ট তিনটা আছে আৰু এমইবাৰ টু ক'ত হয় ফুড ভেকলত এই দুটা হল আমাৰ ডিফাৰেন্স এটা সিমিলাৰিটি লিখি দিছো দুইটাৰে 11 নম্বৰটো আমাৰ মেনছ দ্য ফলোইং দিছে কলম A কলম 1 কলম 2 salivary gland ক'ত থাকে গ্ৰন্থিটো ক'ত থাকে salivary গ্ৰন্থিটো আমাৰ ক'ত থাকে saliva secretionত থাকে saliva to ইয়াত যেহেতু saliva আছে তে saliva secretionতে থাকিব না salivary gland to saliva secretionত থাকে stomachত আমাৰ কি হয় আমি 1 নম্বৰ কোৱেশ্চনত হয়তো আমি fill in the blanksত আমি শিকিছিলো না stomachত কি ৰিলিজ হয় কাৰ্বন এসিড বোৰ ৰিলিজ হয় হয়নে নহয় এসিড ৰিলিজ হয় আৰু কিবা জুইসেস এসিড ৰিলিজ হয় আৰু ডাইজেষ্টিভ জুইস ৰিলিজ হয় আৰু ষ্টমাকতে কি হয় ব্যাকটেৰিয়াবোৰ কিল হয় গতিকে ষ্টমাকত কি হয় এসিড ৰিলিজ হয় আৰু তাৰ দ্বাৰা কি হয় কিলিং হয় কিহৰ ব্যাকটেৰিয়াৰ তাৰছত লিভাৰটো কি হয় লিভাৰ বাইল জুইস সিক্ৰেশন লিভাৰত কি থাকে বাইল জুইস এটো অলৰেডি আমি শিকি আইছো লিভাৰত বাইল জুইস সিক্ৰেশনটো আমাৰ ক্ৰিয়েট হয় স্মল ৰেক্টামটো ক'ত থাকে আমাৰ undigested food বোৰ আমাৰ কি হয় storage হয় ৰেক্টামত গৈ পেলাই তাৰ পিছত যোনবোৰ হজম নহয়বোৰ গৈ ৰেক্টামত গৈ আমাৰ storage হয় স্মল ইন্টেষ্টাইনত কি হয় আমাৰ গুটে ডাইজেশন প্ৰক্ৰিয়াটো আমাৰ কমপ্লিট হয় ইটেড আৰু লাৰ্জ ইন্টেষ্টাইনত কি হয় এবজৰ্পচন অফ ওয়াটাৰবোৰ কি হয় এবজৰ্ব হয় যোনবোৰ আমাৰ undigested food আছে তাৰ যোনটো ওয়াটাৰ আছে সেই ওয়াটাৰখিনি কি হয় এবজৰ্ব হয় লাৰ্জ ইন্টেষ্টাইনত এবজৰ্ব হয় ওকে এখিনি একদম মেচ দা ফলোইংখিনি একেবাৰে ইজি আৰু ফিল ইন দা ব্ল্যাঙ্কসখিনি ইজি আৰু কোৱেশ্চন আনসাৰৰ ভিতৰত তোমালোকে ইম্পৰ্টেন্ট হ'ব হোৱাট আৰ বিলাই এটো কোৱেশ্চন ইম্পৰ্টেন্ট হ'ব পাৰে তোমালোকৰ এক্সামৰ কাৰণে বাকি যেটো 11 পিছত কি 12 নম্বৰ কোৱেশ্চনটো এটা পিকচাৰ দিছে তোমালোকক পিকচাৰটো মই যেটো এটো জেৰক্স কৰিছো বুকৰ পৰা বুকটো মই কালেক্ট কৰিব পৰা নাই কিছুমান স্কুলত এতিয়া বুক পোৱাই নাই মই ষ্টুডেন্টৰ পৰা লৈ লৈছো আৰু ষ্টুডেন্টৰ পৰা বুকখিনি মানি ৰাখিব নোৱাৰি হেবাবে মই জেৰক্স কৰি লৈছো 12 নম্বৰটো পিকচাৰ এটা দিছে নহয় সেই পিকচাৰটো মানে পাৰ্টছবোৰ লিখিব লাগিব একেবাৰে ইজি পিকচাৰটো আঁকিবলৈও ইমান টান নহয় গতিকে তোমালোকে পিকচাৰটো আঁকিবলৈ শিকিবা তাৰে কোনকিটা পাৰ্ট হয় সেইকিটা তোমালোকে মুখস্থ কৰি লবা কোনটো পাৰ্ট কি হয় বুজি ৰাখিবা স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন বাকেল কেভিটি বাকেল কেভিটি নহয় ষ্টমাক এবোৰ লিখিব লাগিব গতিকে বাকেল কেভিটিৰ হেতু এক্সট্ৰা হয় গতিকে তোমালোকৰ যোনটো দিছে হেতু হল মানে যোনটো হজমৰ পাচনতন্ত্ৰটো হেতুৰ ওপৰত দিছে পিকচাৰটো তোমালোকে ভালকে মানে পিকচাৰ বুকত আছে তোমালোকৰ নাম হইতে ধুনিয়াকে আছে হেতু কমপ্লিটলি সেম টু সেম মুখস্থ কৰি 13 নম্বৰটো কি হৈছে can you survive only raw মানে কেঁচা leafy vegetables grasses মানে আমি অকল কেঁচা ভেজিটেবলছ আৰু ঘাঁহ খাই পেলাই আমি জিয়াই থাকিব পাৰো না সাৰ্ভাইভ মানে কি জিয়াই থাকিব পাৰো নে ডিসকাস কৰিব দিছে নো উই ক্যান নট সাৰ্ভাইভ অনলি ৰ লিফি ভেজিটেবলছ অৰ গ্ৰাছেছ আমি জিয়াই থাকিব নোৱাৰো অকল কেঁচা ভেজিটেবলছ খাই আমি জিয়াই থাকিব নোৱাৰো কিয় নোৱাৰো কাৰণ যিকোনো এটা বস্তুতে গুটে প্ৰটিন আমি পাম জানো না পাও ভেজিটেবলছত কি থাকে মানে ঘাঁহ গ্ৰাছেছ বিলাকত কি থাকে বিকজ গ্ৰাছ ৰিচ ইন সেলুলোজ আগৰ কোৱেশ্চন এটাত আমি পঢ়ি আছো না সেলুলোজবোৰ কি আমাৰ কাৰণে নহয় সেলুলোজবোৰ কি হজম নহয় সেলুলোজবোৰ বিকজ গ্ৰাছ ৰিচ ইন সেলুলোজ গ্ৰাছত বেছি কি থাকে সেলুলোজ থাকে ইন হিউম্যান বিইং সেলুলোজ ডাইজেষ্টিং এনজাইম ইজ এবসেন্ট আৰু সেলুলোজবোৰ হজম কৰাৰ এনজাইমটো হজম কৰা বস্তুটো মানে হিউম্যান বিংছত নাই গতিকে this is for the reason আৰু এটো ৰিজনৰ বাবে raw leafy vegetables or grasses cannot digested by human beings একেবাৰে সহজভাৱে লিখি দিছো কোনো ৱৰ্ড কোনো টান দিয়া নাই তোমালোকে পঢ়ি ভাল পাৰো এখিনি লিখিব লাগিব ক্লাস 7 ৰ যেহেতু এতিয়া পালা 6 ত অলপ সৰুকে লিখিলো কথা নাছিল কিন্তু এতিয়া অলপ মানে 2-3 লাইন সেন্টেন্সটো লিখিবই লাগিব ইয়াত হয়তো 2-3 মাৰ্ক আহিবই কাৰণ প্ৰথমতে কোৱেশ্চনটো খুদিছে সাৰ্ভাইভ কৰিব পাৰো না তাৰ পিছত আকৌ সুধিছে ডিসকাস কৰিব দিছে ইয়াতো 3 মাৰ্কৰ কাৰণে যদি আহে 3 মাৰ্কৰ কাৰণে আহিব আৰু এটো লেসন ইম্পৰ্টেন্ট কোৱেশ্চনটো অলৰেডি মই ক'লো 5 নম্বৰ কোৱেশ্চনটো তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট গতিকে আজি ভিডিওটো মই ইয়াতে সামৰিছো নেক্সট ভিডিওৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ প্লিজ লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আজিলৈ আহিছো ধন্যবাদ